চাৰিটা খাদ্যৰ মাজত আল্লাহ পাক ইমানেই বৰকত ৰাখি থৈছে, যিসকলৰ যৌৱন শক্তি কম, যদি ৰাতি ৰাতি এই চাৰিটা খাদ্য বস্তু একেলগে মিলাই খাব পাৰে, মৃত্যু পৰ্যন্ত যৌৱন শক্তি নকমে, যৌৱন শক্তি বৃদ্ধি হৈয়ে থাকিব। সুবহানাল্লাহ। এই চাৰিটা খাদ্যৰ কথা আল্লাহ পাক কোৰআনে কাৰিমত বাৰ বাৰ কৈছে। ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই চাৰিটা খাদ্যৰ কথা বাৰ বাৰ কৈছে। আল্লাহ তাআলা এই চাৰিটা খাদ্যৰ কথা শিফা বুলি কৈছে। সুবহানাল্লাহি বিহামদিহি। আজিৰ দূষিত আবহাওয়া, অপুষ্টিকৰ খাদ্যৰ কাৰণে আজিৰ যুৱ সমাজ অতি কম বয়সতে যৌৱন শক্তি নষ্ট কৰি পেলাইছে। আজি কোৰআন আৰু হাদিছৰ পৰা চাৰিটা খাদ্যৰ কথা মই সাজেষ্ট কৰিম। যদি নিয়মিতভাৱে আপুনি খাব পাৰে, আল্লাহ তাআলা আপোনাৰ সকলো দুৰ্বলতা দূৰ কৰি দিব। 80 বছৰ বয়স পৰ্যন্ত আপোনাৰ যৌৱন শক্তি বৃদ্ধি হৈয়ে থাকিব ইনশাআল্লাহ তাআলা। 1 নম্বৰ খাদ্য বস্তু হৈছে কলা জিৰা। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইন্না হাব্বাতাস সাউদা শিফাউম মিন কুল্লি দাইন ইল্লা সাম। এই কলা জিৰা, কিছুমানে কাল জিৰা বুলি কয়, আকৌ কিছুমানে কৃষ্ণ জিৰা বুলিও কয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, এই কলা জিৰা সকলো বেমাৰৰ ঔষধ হয়। সুবহানাল্লাহ। মৃত্যু ব্যতীত সকলো বেমাৰৰ কাৰণে শিফা হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা যুদ্ধৰ ময়দানৰ পৰা যেতিয়া উভতি আহে, ৰাস্তাত অসুস্থ হৈ গ'ল। এনেকৈ অসুস্থ হৈছে, বহুত চিকিৎসা কৰাৰ পিছতো ভাল নাপালে। যেতিয়া ঘৰত অনা হ'ল, এজন হাকিমক মাতা হ'ল। হাকিম মানে হৈছে ডক্টৰ। ইবনে আতিক নামৰ হাকিমক যেতিয়া মাতা হৈছে, তেওঁ যেতিয়া পৰীক্ষা কৰিলে, পৰীক্ষা কৰি দেখা পালে যে তেওঁৰ বেমাৰ ৱাকিঈ নিশ্চয় বহুত ডেঞ্জাৰ বেমাৰ হয়। তেওঁ কি কৰিলে, 5টা কিংবা 7টা কলা জিৰাৰ দানা খুৱাই দিলে আৰু অলপমান পানী খুৱাই দিলে। কিছু মুহূৰ্তৰ ভিতৰত সাহাবাজন সুস্থ হৈ উঠিল। সুবহানাল্লাহ। হযরত ইবনে আতিকে কয়, মই রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা শুনিছো, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে, ইন্না হাব্বাতাস সাউদা শিফাউম মিন কুল্লি দাইন ইল্লা সাম। কলা জিৰা সকলো বেমাৰৰ ঔষধ হয়, সকলো বেমাৰৰ কাৰণে শিফা হয়, মৃত্যু ব্যতীত সকলো বেমাৰৰ ঔষধ হয়। 1 নম্বৰ খাদ্য বস্তুটো হৈছে কলা জিৰা। মনত ৰাখিব, পিছত কেনেকৈ খাব লাগে ভিডিঅ'ৰ শেষত মই ধুনীয়াকৈ বুজাই দি আছো। 1 নম্বৰ কলা জিৰা। 2 নম্বৰ হৈছে খেজুৰ। খেজুৰ জান্নাতি ফল হয়। আল্লাহ ৰাব্বুল আলামিন খেজুৰ সম্পৰ্কে কোরআনে কারিমত এনেদরে ইরশাদ করে, ওহুজ্জি ইলাইকি বিজিজইন নাখলা তুসাকিতু আলাইকি রুতবান জানিয়া। হযরত ঈসা আলাইহিস সালামৰ মাক মাৰিয়াম আলাইহিস সালাম যেতিয়া বনবাসত আছিল, প্ৰসৱ বেদনাৰ সময়ত এক খেজুৰ গছৰ তলত তেওঁ আশ্ৰয় ল'লে। এই ঘটনা বুজিবলৈ আমি অলপমান আগুৱাই যাব লাগিব। হযরত ঈসা আলাইহিস সালামৰ মাক হযরত মাৰিয়াম আলাইহিস সালাম আল্লাহ তাআলাৰ ঘৰ কাবা শৰীফত ইবাদত কৰি আছিল। তেওঁ এগৰাকী মহিলা যদিও কাবা শৰীফত আল্লাহৰ ঘৰত কেনেকৈ ইবাদত কৰি আছিল, ইয়াতে এটা কাহিনী আছে। মাৰিয়াম আলাইহিস সালাম যেতিয়া তেখেতৰ মাকৰ গৰ্ভত আছিল, সেই সময়ত মাকে মান্নত কৰিছিল। আল্লাহ তাআলাই কোৰআনে কাৰিমত এনেদৰে ইৰশাদ কৰে, ইজ ক্বালাত ইমৰাতু ইমৰান ৰব্বি ইন্নী নাযাৰতু লাকা মা ফি বাতনি মুহাৰৰান ফাতাকাব্বাল মিন্নী ইন্নাকা আনতাস সামিউল আলিম। যেতিয়া ইমৰানৰ স্ত্ৰীয়ে এই কথা মান্নত কৰিলে, ইয়া আল্লাহ, মোৰ গৰ্ভত যি সন্তান আছে, এই সন্তান মই তোমাৰ নামত উৎসৰ্গ কৰি দিলো, তোমাৰ ঘৰত খিদমত কৰিব, তুমি কবুল কৰা। আল্লাহ তাআলাই কবুল কৰি ল'লে। আৰু মাকেতো এই কথা নাজানে যে গৰ্ভত সন্তান ল'ৰা নে ছোৱালী হয়। তেওঁ ভাবিছিল ল'ৰা হ'ব, কিন্তু ল'ৰা দেনেৱালা বা ছোৱালী দেনেৱালা আল্লাহ হয়। আল্লাহ তাআলাই যাকে ইচ্ছা কৰে ল'ৰা দান কৰে, আল্লাহ তাআলাই পুত্ৰ দান কৰে, যাকে ইচ্ছা কৰে কন্যা দান কৰে। সকলো কিছু আল্লাহ তাআলাৰ তৰফৰ পৰাই হয়। তেওঁ মান্নত কৰিলে, আল্লাহ তাআলাই কবুল কৰিছে, কিন্তু সন্তান জন্ম হ'ল ছোৱালী। যিমান যি হ'লেও মান্নতটো কৰিছে। এটা কথা মনত ৰাখিব, মান্নত কৰাটো সহজ হয়, কিন্তু মান্নত যেতিয়া এজন মানুহে কৰে, নাজাৰ যেতিয়া কৰে, সেয়া ৱাজিব হৈ যায়, হৰ হালে পুৰা কৰিবই লাগিব। আমি বহুত মানুহে ল'ৰা ছোৱালীৰ কিবা বেমাৰ হৈছে, কিবা বিপদ আপদ হৈছে, আমি মান্নত কৰোঁ। মনত ৰাখিব, মান্নত কৰিছোঁ সহজত, কিন্তু সেয়া পুৰা নকৰিলে কিন্তু আমি গুনাহগাৰ হ'ম। মান্নত কৰিলে সেয়া ৱাজিব হৈ যায়, আমি পুৰা কৰিবই লাগিব। যিমান যি হ'লেও ইমৰানৰ স্ত্ৰীয়ে মান্নত কৰিছে আৰু আল্লাহ তাআলাই কন্যা সন্তান দান কৰিলে, আৰু কন্যা সন্তানকে আল্লাহৰ ঘৰত উৎসৰ্গ কৰি দিলে। হযরত মাৰিয়াম আলাইহিস সালাম যেতিয়া দৌৰাদৌৰি কৰিব পাৰে, খেলা ধূলা কৰিব পাৰে, তেনে সময়তে আল্লাহৰ ঘৰত তেওঁ দি দিলে, আল্লাহৰ ঘৰ খিদমত কৰিব। আৰু তেখেতৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হ'ল হযরত জাকাৰিয়া আলাইহিস সালামক। তেওঁ দেখভাল কৰে, যি বস্তু লাগে সময়ত আনি দিয়ে, তেওঁ সকলো যা যোগাৰ কৰি দিয়ে। কিছুদিন যেতিয়া পাৰ হ'ল, হযরত মাৰিয়াম আলাইহিস সালামে আল্লাহ তাআলাৰ ঘৰত খিদমত কৰি আছে, হযরত জাকাৰিয়া আলাইহিস সালামে যেতিয়া যি লাগে দি আছে, দেখভাল কৰি আছে। এদিন এখন হযরত জাকাৰিয়া আলাইহিস সালাম মাৰিয়াম আলাইহিস সালামৰ কামৰাত প্ৰৱেশ কৰি, তেখেতৰ কোঠালিত প্ৰৱেশ কৰি বেমৌচমৰ কিছুমান ফল দেখা পাই আচৰিত হৈ গ'ল, যিবোৰ নেকি এই বতৰত নাই। তেনেকুৱা ফল কিছুমান দেখা পালে।
তেওঁ প্ৰশ্ন কৰিলে, হে মাৰিয়াম, এইবোৰ ক'ৰ পৰা আহিল? কুল্লামা দাখালা আলাইহা জাকাৰিয়াল মিহৰাব ওয়াজাদা ইনদাহা রিজকা ক্বালা ইয়া মারয়াম আন্না লাকি হাযা ক্বালাত হুয়া মিন ইনদিল্লাহ ইন্নাল্লাহা ইয়ারযুকু মান ইয়াশাউ বিগাইরি হিসাব। জাকারিয়া আলাইহিস সালামে যেতিয়া প্ৰশ্ন কৰিলে, হে মাৰিয়াম, এইবোৰ ক'ৰ পৰা আহিল? মইতো আনি দিয়া নাই। হযরতে মারিয়াম আলাইহিস সালামে কয়, হুয়া মিন ইনদিল্লাহ ইন্নাল্লাহা ইয়ারযুকু মান ইয়াশাউ বিগাইরি হিসাব। ইয়া আল্লাহ তাআলার পক্ষৰ পৰা হয় আৰু আল্লাহ তাআলাই যাকে ইচ্ছা কৰে বেহিসাব রিজিক দান কৰে। সুবহানাল্লাহ। এই ঘটনা দেখা পাই হযরতে জাকারিয়া আলাইহিস সালামে সেই ঠাইতে দোয়া কৰিছিল। জাকারিয়া আলাইহিস সালাম যেহেতুকে নিক সন্তান আছিল, তেওঁ আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিলে, ইয়া আল্লাহ, তুমি যদি মাৰিয়ামক বেমৌচমৰ ফল খুৱাব পাৰা, তেতিয়াহ'লে মোৰ এই 80 বছৰ বয়সত মোক কিয় সন্তান দিব নোৱাৰা? আল্লাহ তাআলাৰ ওচৰত তেওঁ দোয়া কৰিছিল। হুনালিকা দাআ জাকাৰিয়া ৰাব্বা ক্বালা ৰব্বি হাবলি মিন লাদুনকা যুৰৰিয়াতান তাইয়্যিবা ইন্নাকা সামিউদ দুআ। আল্লাহ তাআলাই এই দোয়া কবুল কৰিলে আৰু জাকাৰিয়া আলাইহিস সালামক আল্লাহ তাআলাই পুত্ৰ সন্তানৰ সুসংবাদ দিলে। জাকাৰিয়া আলাইহিস সালাম যেতিয়া তেখেতৰ মেহৰাবত তেওঁ দোয়া কৰি আছিল, নামাজ পঢ়ি আছিল, তেনে মুহূৰ্তত আল্লাহৰ ফেৰেশতা উপস্থিত হৈ পুত্ৰ সন্তানৰ সুসংবাদ দিলে। জাকাৰিয়া আলাইহিস সালামৰ সন্তান জন্ম পালে হযৰতে ইয়াহয়া আলাইহিস সালাম। যিসকলৰ নেকি হাই সন্তান নাই, তেওঁলোকে এই দোয়াটি পঢ়িব লাগে, রব্বি হাবলি মিন লাদুনকা যুররিয়াতান তাইয়্যিবা ইন্নাকা সামিউদ দুআ। 2 রাকাত নফল নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত স্বামী স্ত্ৰী সকলোৱে দোয়া কৰিব, আল্লাহ তাআলাই নিশ্চয় সন্তান দান কৰিব। আল্লাহ তাআলাই যাকে ইচ্ছা কৰে পুত্ৰ দান কৰে, যাকে ইচ্ছা কৰে কন্যা দান কৰে। এইফালে বাৰু নাযাওঁ, হযৰতে মাৰিয়াম আলাইহিস সালাম তেওঁ যেতিয়া গাভৰু হ'ল, আল্লাহ তাআলাৰ পক্ষৰ পৰা হযৰতে জিব্ৰাইল আলাইহিস সালাম উপস্থিত হৈ পুত্ৰ সন্তানৰ সুসংবাদ দি আছে। মাৰিয়াম আলাইহিস সালাম ভয় খাই গ'ল। মইতো আজিলৈকে কোনো বেগানা পুৰুষক দেখাও নাই, তাজ কৰিম দূৰৰ কথা, কোনো বেগানা পুৰুষক মই দেখাও নাই, মোৰ কেনেকৈ সন্তান হ'ব পাৰে? হযৰতে জিব্ৰাইল আলাইহিস সালামে কয়, তোমাৰ প্ৰভুৰ এয়াই ইচ্ছা হয়, আল্লাহ তাআলাৰ এয়াই ইচ্ছা হয়। হযরতে জিব্রাইল আলাইহিস সালামে তাফসীর ইবনে কাসিরত লিখিছে, মারিয়াম আলাইহিস সালামক ফুক মাৰি থৈ গুচি গ'ল, অৰ্থাৎ আল্লাহ রাব্বুল আলামিনৰ রূহ হযরতে মারিয়াম আলাইহিস সালামৰ গৰ্ভত আহি গ'ল। আল্লাহ তাআলাৰ পক্ষৰ পৰা হযরতে জিব্রাইল আলাইহিস সালামে ফুক মাৰি থৈ গুচি গ'ল। হযরতে মারিয়াম আলাইহিস সালাম যেতিয়া গৰ্ভৱতী হৈছে, সকলো মানুহে লানত কৰি আছে, অভিশাপ দি আছে, তোমাৰতো বিয়া হোৱা নাই, সন্তান ক'ৰ পৰা আহিল, গৰ্ভত কেনেকৈ সন্তান আহিব পাৰে? সেইবুলি সকলোৱে তুচ্ছ তাচ্ছিল্য কৰি সকলোৱে ঘিণ কৰিছে আৰু তেখেতক ইয়াৰ পৰা ওলাই দিয়া হ'ল। মাৰিয়াম আলাইহিস সালাম জংঘলে জংঘলে ঘূৰি ফুৰিছে, কাবা শৰীফৰ পৰা সেই য'ত নেকি বাইতুল মুকাদ্দাছ আছিল জেৰুজালিম, সেই জংঘলত মাৰিয়াম আলাইহিস সালামে ঘূৰি ফুৰিছে। তেওঁ কেতিয়াবা কান্দে, ইয়া আল্লাহ, ইয়াৰ পূৰ্বে যদি মোৰ মৃত্যু হৈ গ'ল হয়, মই যদি মানুহৰ স্মৃতিৰ পৰা একেবাৰে হেৰাই গ'লোহেঁতেন, তেতিয়াহ'লে ইমান ডাঙৰ অপবাদ মানুহে দিব নোৱাৰিলেহেঁতেন। এনেকৈ কান্দি কান্দি ঘূৰি ফুৰিছে। তেখেতৰ যেতিয়া প্ৰসৱ বেদনা উঠিল, এই প্ৰসৱ বেদনাই তেখেতক এক খেজুৰ গছৰ তলত আশ্ৰয় ল'বলৈ বাধ্য কৰিলে। তেওঁ যেতিয়া বহিলে, তেনে মুহূৰ্তত এটা আৱাজ পালে, তলৰ পৰা এটা আৱাজ আহিল, হে মাৰিয়াম, তুমি চিন্তা নকৰিবা, তোমাৰ প্ৰতিপালক তোমাৰ লগত আছে। চোৱা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰি দিছে, তুমি ইয়াৰ পৰা পান কৰা। আৰু তুমি যি গছৰ তলত বহি আছা, এই খেজুৰ গছৰ গুৰত তুমি ইয়াৰ কাণ্ডত তুমি লৰাই দিয়া, ই তোমাৰ ওচৰত পকা তাজা খেজুৰ পেলাব, তুমি সেয়া খোৱা, এয়া তোমাৰ কাৰণেও পুষ্টিকৰ হয়, তোমাৰ সন্তানৰ কাৰণেও পুষ্টিকৰ হয়। সুবহানাল্লাহ। হযরত মারিয়াম আলাইহিস সালামক সেই সময়ত আল্লাহ রাব্বুল আলামিন খেজুৰৰ বাহিৰে অন্য খাদ্যও দিব পাৰিলেহেঁতেন, কিন্তু আল্লাহ তাআলাই জানে এই সময়ত তেওঁৰ কাৰণে কি জৰুৰী হয়, তেওঁৰ কাৰণে কোনটো পুষ্টিকৰ হয়, পেটৰ সন্তানৰ কাৰণে কোনটো পুষ্টিকৰ হয়। সেইকাৰণে যিসকল মহিলা মা ভনীসকল আছে, যিসকল গৰ্ভৱতী হয়, তেওঁলোকে খেজুৰ খাব। খেজুৰ খালে সেয়া মাকৰ কাৰণেও পুষ্টিকৰ হয় আৰু সন্তানৰ কাৰণেও পুষ্টিকৰ হয়। 2 নম্বৰ খাদ্য বস্তুটো হৈছে খেজুৰ। খেজুৰ জান্নাতি ফল হয়, আল্লাহ ৰাব্বুল আলামিন জান্নাতৰ পৰা পঠাইছে। জান্নাতৰ পৰা কেনেকৈ আহিল সেইটো কাহিনী আছে, সেইখিনি বাৰু পিছত কোনো এটা ভিডিঅ'ত কম। 3 নম্বৰ খাদ্য বস্তু হৈছে মৌ। মৌ অত্যন্ত ফজিলতপূৰ্ণ বৰকতপূৰ্ণ খাদ্য হয়, এয়া মানুহৰ কাৰণে শিফা হয়। আল্লাহ তাআলাই কোৰআনে কাৰিমত মৌ সম্পৰ্কে এনেদৰে ইৰশাদ কৰে, فأوحى ربك إلى النحل أن اتخذي من الجبال بيوتا ومن الشجر ومما يعرشون ثم كلي من كل الثمرات فاسلكي سبل ربك ذللا اخرج من بطونها شراب مختلف ألوانه فيه شفاء للناس. سبحان الله. আল্লাহ তাআলাই মৌমাখিৰ অন্তৰত ওহী কৰি দিলে, আল্লাহ তাআলাই জনাই দিলে, তোমালোকে 3টা স্থানত তোমালোকে বাহা বনোৱা। এটা হৈছে পাহাৰীয়া অঞ্চলত, আৰু এটা মানুহৰ ঘৰৰ চুকে কোণে, আৰু এটা হৈছে গ্ৰামাঞ্চলৰ বৃক্ষবোৰত তোমালোকে বাহা বনোৱা, যাতে সকলো মানুহে ইয়াৰ পৰা ফায়দা হাসিল কৰিব পাৰে। মানুহে সাধাৰণতে এই 3টা স্থানত বসবাস কৰে। কিছু সংখ্যক মানুহ পাহাৰীয়া অঞ্চলত থাকে, কিছু সংখ্যক মানুহ গ্ৰামাঞ্চলত থাকে, আৰু কিছু সংখ্যক মানুহ চহৰত থাকে। মৌমাখিয়ে এই 3টা জায়গাতেই
বাহা বনায় যাতে সকলো মানুহে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আল্লাহ তাআলাই মৌমাখিক কয়, তোমালোকে প্ৰতি ফুলৰ পৰা প্ৰতি ফলৰ পৰা তোমালোকে পান কৰা, আৰু তোমাৰ পেটৰ পৰা যি ৰস নিগৰি পৰিব সেয়া মানুহৰ কাৰণে শিফাদায়ক হয়, উপকাৰী হয়। সেইকাৰণে মৌ অত্যন্ত ফজিলতপূৰ্ণ বৰকতপূৰ্ণ খাদ্য হয়। ৩য় নম্বৰ খাদ্যবস্তু হৈছে মৌ। ৪ নম্বৰত খাদ্যবস্তু হৈছে যিটো ফজিলতপূৰ্ণ খাদ্য, সেয়া হৈছে গাখীৰ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আলাইকুম বি আলবানিল বাকার, তোমালোকে জৰুৰীভাৱে গৰুৰ গাখীৰ পান কৰিব। আল্লাহ তাআলাই তাতে শিফা ৰাখিছে। সুবহানাল্লাহ। গাখীৰ এনেকুৱা এটা খাদ্য বস্তু হয় যিটো নেকি খোৱাৰ লগে লগে পিয়াহ দূৰ হৈ যায় আৰু এটা ভোক দূৰ হৈ যায়। এনেকুৱা এটা খাদ্য যিটো নেকি দুটা কাম কৰে, এটা হৈছে পিয়াহ দূৰ হয়, লগতে ভোক দূৰ হৈ যায়, পেটো ভৰি যায়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজৰ ৰাতি যেতিয়া ইমামতি কৰিলে, বাইতুল মুকাদ্দাছত সকলো আম্বিয়াসকলৰ ইমামতি কৰিলে, 2 ৰাকাত নামাজ পঢ়িলে। নামাজৰ পিছত আল্লাহৰ ফিৰিষ্টা হযৰত জিব্ৰাইল আলাইহিস সালামে 2টা পিয়ালা লৈ আহিছিল। এটাত আছিল শৰাব আৰু এটাত আছিল গাখীৰ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইখতিয়াৰ দিয়া হৈছে, ইয়া ৰাসূলুল্লাহ, 2টা পিয়ালাৰ পৰা যিকোনো এটা আপুনি পছন্দ কৰিব পাৰে, ইখতিয়াৰ হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গাখীৰৰ পিয়ালা পান কৰিলে। হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, আপুনি ফিতরাতে সালিম ইখতিয়াৰ কৰিলে, আপুনি যদি গাখীৰ পান কৰে আল্লাহ তাআলা আপোনাক সুস্থ ৰাখিব। সুবহানাল্লাহ। এই 4টা খাদ্য বস্তু অত্যন্ত ফজিলতপূৰ্ণ হয়। যিসকলৰ দুৰ্বলতা আছে, যৌৱন শক্তি কম, তেওঁলোকে এই 4টা খাদ্য বস্তু সঠিক নিয়মত তেওঁলোকে সেৱন কৰিব। ৰাতি আপুনি টোপনিৰ পূৰ্বে আধা চামুচ কলা জিৰা, আধা চামুচ মৌ, 1 গ্লাছ গাখীৰত দি 3টা একেলগে মিহলাই আপুনি ৰাতি টোপনিৰ পূৰ্বে পান কৰিব। আৰু ৰাতিপুৱা শুই উঠি প্ৰথমতে মুখ ধোৱাৰ পিছত আপুনি 4টা-5টা খেজুৰ খাব। এই নিয়মত যদি আপুনি পান কৰি থাকে, এই খাদ্য বস্তু আপুনি খাই থাকে, আল্লাহ তাআলাই আপোনাৰ সকলো দুৰ্বলতা দূৰ কৰি দিব। আৰু এটা নিয়ম আছে, যিসকল একেবাৰে দুৰ্বল হয়, প্ৰেছাৰ ল' হয়, তেওঁলোকে 4-5টা খেজুৰ 1 গ্লাছ গাখীৰত, খেজুৰ ফালি গুটি পেলাই দি 1 গ্লাছ গাখীৰত তিতাই থৈ দিব। 2-3 ঘণ্টা তিতাই থোৱাৰ পিছত এই খেজুৰখিনি চুবাই খাই পানী যদি পান কৰি দিয়ে, কিছুদিন খোৱাৰ পিছতে তেওঁলোকৰ সকলো দুৰ্বলতা দূৰ হৈ যাব। এই 4টা খাদ্য বস্তু অত্যন্ত ফজিলতপূৰ্ণ হয়। যদি আপুনি নিয়মিত খাব পাৰে, কিছুদিন খোৱাৰ পিছতে নিজে নিজে বুজি পাব সকলো দুৰ্বলতা আল্লাহ তাআলাই দূৰ কৰি দিব। আল্লাহ তাআলাই জীৱনত শান্তি দান কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে আল্লাহ তাআলাৰ নিয়ামতৰ শুকৰিয়া আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।